নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। আজি তোমালোকৰ কাৰণে নীতি শিক্ষাৰ পঞ্চম অধ্যায় একতাইহে সফলতা আনে পাঠটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এই পাঠটোত তোমালোকে একতাৰ জৰিয়তে যে আমি যিকোনো কামত সফলতা লাভ কৰিব পাৰি, নোৱাৰা কামো আমি যে কৰিব পাৰি, এই পাঠটোত আমি সেই বিষয়ে জানিব পাৰিম। তোমালোকে পাঠটো ভালদৰে পঢ়িবা, পঢ়িলে ইয়াৰ ভিতৰত থকা কাহিনীটো ভালদৰে বুজি পাবা। মই ইয়াৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম, গতিকে বলা আমি আগবাঢ়ো। ১ নম্বৰ প্ৰশ্নত আছে, মাইকী চৰাইজনীয়ে তাইৰ সংগীজনৰ লগত কিয় যাব খোজা নাছিল? মাইকী চৰাইজনীয়ে সাগৰত জোৰেৰে বতাহ বলাৰ লক্ষণ দেখা পাইছিল। জোৰেৰে বতাহ আহিলে সাগৰৰ পানী ধুন্দত সোমাই কণীকেইটা উটুৱাই লৈ যাব পাৰে। সেইকাৰণে মাইকী চৰাইজনীয়ে তাইৰ সংগীজনৰ লগত যাব খোজা নাছিল। কণীবিলাক হেৰুৱা কথা জানি মতা চৰাইটোৱে কি কৰিলে? কণীবিলাক হেৰুৱা কথা জানি মতা চৰাইটোৱে খং কৰি সাগৰৰ পানীবোৰ সিঁচি কণীকেইটা ঘূৰাই আনিব বুলি নিজৰ ঠোঁটেৰে সাগৰৰ পৰা কেইটোপালমান পানী আনি পাৰৰ বালিত ছটিয়াই দিলে। তুমি চৰাইবিলাকৰ ব্যৱস্থা কাৰ্যক্ষম বুলি ভাবানে? এইটো যিহেতু তোমালোকৰ বিষয়ে দিছে প্ৰশ্নটো, সেইটো তোমালোকে নিজেই লিখিব লাগে। কিন্তু উত্তৰটো মই লিখি দিছো যে এনেকে লিখিবা যে মই চৰাইবিলাকৰ ব্যৱস্থা কাৰ্যক্ষম বুলি নাভাবো। কাৰণ নিজৰ এটা সৰু চৰাই কেতিয়াও সাগৰ সিঁচিব নোৱাৰে, গতিকে এই ব্যৱস্থাটো কেতিয়াও কাৰ্যক্ষম নহয়। মহৰ্ষি নাৰদে চৰাইবোৰক কি উপদেশ দিছিল? মহৰ্ষি নাৰদে চৰাইবোৰক উপদেশ দি কৈছিল, তোমালোকে কৰা সকলো চেষ্টা বিফলে যাব, সেইবাবে চৰাইৰ ৰজা গৰুড়ক প্ৰাৰ্থনা কৰা। তেওঁ যদি তোমালোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হয়, তেতিয়াই তেওঁ অকলেই সাগৰৰ পৰা কণীকেইটা ঘূৰাই আনিব পাৰিব। সাগৰ দেৱতাই চৰাইহালক কিয় কণীকেইটা উভতাই দিলে? যেতিয়া চৰাইবোৰে মিলি গৰুড় দেৱতাক প্ৰাৰ্থনা কৰি সন্তুষ্ট কৰিছিল, তেতিয়া গৰুড়ে চৰাইহালৰ কণী ঘূৰাই আনি দিবৰ বাবে নিজৰ ডাঙৰ ঠোঁটটোৰে সাগৰৰ পানী শুহিবলৈ আৰম্ভ কৰিলে। সাগৰ দেৱতাই তেতিয়া ভয় খাই ওপৰলৈ উঠি আহিল আৰু গৰুড় দেৱতাৰ কথা মানি নিজৰ জীৱন বচোৱাৰ কাৰণে কণীকেইটা চৰাইহালক উভতাই দিলে। এইখিনি আছিলে পাঠটোত থকা তোমালোকৰ অনুশীলনী প্ৰশ্ন উত্তৰ। এই পাঠটোত এনে বেছি অতিৰিক্ত প্ৰশ্ন নাই, মই এটা প্ৰশ্ন মাত্ৰ লিখাই দিছো। সৰু সৰু তিনিটা আছে, তিনিটা লিখাই দিছো। এই পাঠটোৰ পৰা তুমি কি নীতি শিক্ষা পালা? অধ্যৱসায় আৰু চেষ্টাৰ একতাই কৃতকাৰ্যতা কঢ়িয়াই আনে। চৰাইবোৰক কোনে উপদেশ দিছিল? মহৰ্ষি নাৰদে। সাগৰৰ ধাতিৰ গছজোপাৰ ধুন্দত কি চৰাইয়ে বাস কৰিছিল? এহাল টিটিবা চৰাইয়ে বাস কৰিছিল। তো এই চেপ্টাৰৰ এইখিনি আছিলে প্ৰশ্ন উত্তৰ। মই অতিৰিক্ত 2-3টা আছিলে, সেইখিনিও লিখাই দিলো। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে, তেনেহলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ছাবস্ক্ৰাইব কৰিছা বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। তোমালোক সকলোৱে ভালে কুশলে থাকা, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলো। ধন্যবাদ।